জানো তোমাৰ লগত কোনোবাই বহুত ডাঙৰ অন্যায় কৰিলে। তোমাৰ এই পৃথিৱীত থকাৰ জীয়াই থকাৰ তোমাৰ বহুত সপোন আছিল, বহুত ইচ্ছা আছিল, কিন্তু তোমাক তেনেকে শেষ কৰি দিলে। কিন্তু বাবলু, তুমি যি ভাবিছা সেয়া ভুল ভাবিছা। পুতুকণ, পেনখোলা, ভেলুৱা, শনিশ্বৰ, ইহঁত চাৰিটা তোমাৰ শত্ৰু নাছিল। ইহঁতিতো তোমাৰ বন্ধু আছিল, যি তোমাক সহায় কৰিবৰ কাৰণে গৈছিল। সেইদিনা যদি তুমি চিঞৰিলাহেঁতেন, তুমি পানীত পৰা সময়ত ইহঁতি আহিলেহেঁতেন। আৰু সেইটো সময়ত তোমালোক কিমান সৰু ল'ৰা আছিলা, গতিকে সেইটো সময়তনো কেনেকে জানিছিল ইহঁতি? এয়া ইহঁতৰ কাম নহয় বাবলু, তুমি ভুল বুজিছা। তোমাৰ লগত সেইদিনা বেলেগ কোনোবাই সেয়া কৰিলে, সেয়া মনত পেলোৱা আৰু সেইখিনি কথা কোৱা বাবলু। তোমাক আমি তেতিয়াহে ন্যায় দিব পাৰিম, নহ'লে আমি তোমাক ন্যায় দিব নোৱাৰিম বাবলু। কাৰণ আমাৰ ওচৰত একোৱে প্ৰুফ নাই সেইদিনা তোমাৰ লগত কি হৈছিলে, কোনে মাতিছিলে বাহিৰৰ পৰা, আৰু কি হৈছিলে আচলতে। তোমাক কোনে তেনেকে হত্যা কৰিছিলে? কোৱা বাবলু, কোৱা। ক বোপাই, ক। ময়ো জানো তোমাৰ নিচিনা নহয়। তোৰ সেই মাজনীয়ে শতদিনে তোৰ দুখতে ইমান বছৰে জীয়াই আছে। দেউতাৰে তোৰ দুখতে সেয়াই তোৰ ওচৰলৈকে গ'লগে, কিন্তু তই আজিও মুক্তি নাই পোৱা। তোক এনেদৰে ঘূৰি ফুৰাটো দেখি তোৰ মায়ে জানো শান্তি পাব? কচোন বাবলু, কৈ দে বাবলু, কি হৈছিলে তোৰ লগত? কোনে মাৰিছিলে তোক? আমি সেই মানুহটোক সুদাই নেৰো, সেইটোক আমি শাস্তি দিম। তই কৈ দে, তই তেতিয়াহে ন্যায় পাবি বাবলু, তেতিয়াহে ন্যায় পাবি। আমাৰ এই ল'ৰাকেইটাই তোক একো কৰা নাই, ইহঁতিতো তোৰ বন্ধুহে আছিলে। ভাবচোন, সেই তেতিয়া তহঁতি কিমান খেল একেলগে, ইটোৱে সিটোৰ লগত, আৰু ইহঁতকেইটাই জানো কম দুখ পাইছিলে তোৰ লগত সেইটো হোৱাৰ পাছত? কৈ দে বাবলু, তোৰ লগত কোনে এনেকুৱা কৰিলে বোপাই? কৈ দে বোপাইটো। চা বাবলু, মই তোৰ একেবাৰে কাষতে থিয় হৈ আছো। সঁচাকে তই এতিয়াও ভাব নেকি সেইদিনা যি হৈছিলে সেয়া আমি কৰিছিলো বুলি তোৰ লগত? বাবলু, ভালকে মনত পেলা, সেইদিনা জানো আমি গোটেইকেইটাই খেলি থকা নাছিলো ভিতৰত? আৰু তই যে পেনে চেনে মুতি পেলা পেনটো খুলি আহিছিলি কথমটি আমাৰ লগত খেলিবলৈ, আৰু তাৰপিছতে বাহিৰৰ পৰা কোনোবাই তোক মাতিলত তই ওলাই আহিছিলি। আমি কৈছিলো লগতে যাওঁ নেকি বুলি, তই কৈছিলি নেলাগে, মই পটককে চাই আহিমগে বুলি। আৰু বাবলু, তাৰ পাছত আৰু তোক আমি কেতিয়াও নাপালো, তই পানীতে থাকিলি। তাৰ পাছত বাবলু, ক, কোনে কৰিছিলে তোৰ লগত তেনেকুৱা? বাবলু, তোলে আমাৰ এতিয়াও বহুত মনত পৰে। আমি যেতিয়া স্কুললৈ যাওঁ, আমি প্ৰায়েতো কথা পাতো। তই থকাহেঁতেন আজি আমি 5টা হলোহেঁতেন, এতিয়া 4টাহে আছো। বাবলু, তোক সদায় মনত পেলাওঁ আমি, তোক আমি কাহানিও পাহৰি যোৱা নাই। আৰু তোৰ লগত আমি তেনেকুৱা কাম কৰা নাই বাবলু, তই ভুল বুজি আছ আমাক। আমি 4টা এতিয়া যেনেকুৱা, তইও আমাৰ কাৰণে তেনেকুৱাই। তই আমাৰ মাজত থাকক বা নাথাকক, কিন্তু তোক আমি সদায় আমাৰ বহুত 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 ভাল বন্ধু বুলিয়ে ভাবি আহিছো বাবলু। সঁচাকে বাবলু, ইমান দিনে যে আমি তোৰ লগত হোৱা সেই অপৰাধৰ কথা গমেই পোৱা নাছিলো। আমিতো সকলোৱে ভাবি আছিলো সেই বলটো আনিবলৈ গৈ তই পানীত পৰি তোৰ লগত সেই ঘটনা ঘটিলে বুলি, কিন্তু আচল ৰহস্যটো কোনেও জনা নাছিলে। তই যে ইমান দিনে মুক্তিয়ে পোৱা নাই, সেনেকে ঘূৰি ফুৰিছ তই। কিন্তু এতিয়া কৈ দে বাবলু, কি হৈছিলে তোৰ লগত সেইদিনা? কি হৈছিলে? কৈ দে অ বোপাইটো, তয়ো জানো আমাৰ কাৰণে আমাৰ ল'ৰা নিচিনাই নহয়, হে? কৈ দে, তোক আমি ন্যায় দিমেই, তই চিন্তা নকৰিবি। তোৰ লগত যোনে সেনেকুৱা কৰিলে নহয়, তাক কি কৰিম চাবি। তই মাত্ৰ এবাৰ নামটো কৈ দে, সেই পাখণ্ডটোৰ। মই যদি তহঁতৰ সঁচা বন্ধুৱে আছিল, তেন্তে ইমান দিনে তহঁতি মোক ন্যায় কিয় দিয়া নাছিলি? পুতুখন, ভেলুৱা, শনিশ্বৰ, পেনখোলা, তহঁত 4টাক মই বহুত ভাল পাইছিলো। তহঁতক মই মোৰ নিজৰ ভাই দৰে ভাবিছিলো। মই ভাবিছিলো আমি ডাঙৰ হৈ গোটেইকেইটা একেলগে স্কুললৈ যাম, খেলিম, সৰু পাই যেনেকৈ খেলিছিলো। কিন্তু মোৰ চব সপোন চব শেষ হৈ গ'ল সেইদিনাই। বাবলু, আমি গমেই পোৱা নাছিলো সেইবিলাক কথা, কিন্তু এতিয়া তই যেতিয়া এনেকুৱা কৰিছ তেতিয়াহে আমি গম পাইছো। বাবলু, তুমি আমাৰ লগত ব'লা, তোমাৰ মা ওচৰলৈ ব'লা।
তাৰপিছত হয়তো তুমি সকলো কথা ক'বা। ব'লক বাবলুহঁতৰ ঘৰলৈ ব'লক। বাবলু আমাৰ লগত তই। নব নব চাওঁ ওলাই আহকচোন। ৰামৰ বাবুলো হিয়াখন কিবা ফাটি যায় দেই সঁচাকে। নিজৰ মাক বাপেকৰ কাৰণে পাওঁ সেই ল'ৰা ছোৱালী মৰাটো পাওঁ কম ডাঙৰ দুখ নে? সেই মানুহজনী ভাবচোন হেৰু কিমান দুখত জীয়াই আছে। জীয়াই থাকিব লাগে কাৰণেহে জীয়াই আছে। তাকেহে দেউতাকটো কাহানি বাই ঢুকালে তাৰ দুখতে। কোন আহিছে নো? নব আমি আকৌ আহিবলগীয়া হ'ল। তোমালোক কিবা গম পালা নেকি তোমালোকে মোৰ বাবলুৰ কথা? কি হৈছিল তাক বাৰু কেনেবাকে তোমালোকে দেখিছা নেকি? সি ৰাতি ৰাতি দিগদাৰি দি আহি বুলি কৈছিলা যে, সি আহিছে নি বাৰু কেনেবাকে? মই এবাৰ চাব পৰাহেঁতেন ল'ৰাটো। আহিছে বৰমা, বাবলু আমাৰ লগতে আহিছে। কি সঁচাকে কৈছা নে তহঁতি পুতুখন? ক'ত মোৰ ল'ৰাটো ক'ত আছে? ক'ত মইচোন নাই দেখা। কোনটো? বাবলু বাবলু চাওঁ ডাঙৰ হৈ কিমানটো হ'লি, চাওঁ কেনেকুৱাটো হ'লি। বাবলু ক'ত আছ? মই নাই দেখাচোন। নব আছে, সি আমাৰ লগতে আছে। বাবলু এবাৰ ওলাই দিয়া আকৌ। মা মই ইয়াত আছো। বাবলু 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 বাবলুটো। মা তুমি মোক চুব নোৱাৰা। মই তোমাৰে বাবলু, কিন্তু মোৰ এতিয়া শৰীৰ নাই। তুমি মোক চুব নোৱাৰা মা, তুমি মোক কেৱল চাবহে পাৰিবা। মোৰ এতিয়া কোনো আকাৰ আকৃতি নাই মা। মোৰ হাত ভৰি মুখ একোৱে নাই। মই মাথো এটা এতিয়া চাহ। বাবলু বাবলু তই কিয় গুচি গলি বাবলু? তই যোৱা পাছত দেউতাৰো গুচি গ'ল। চাচোন তোৰ মাজনী কিমান নিতৰুৱা হৈ গ'ল বাবলু। তই কিয় গুচি গলি? বৰমা বৰমা নেকান্দিব বৰমা। বাবলু আমাৰ মাজত নাই কি হ'ল? আমাৰ মনত বাবলু সদায় থাকিব, সদায় আছে। বাবলু আমাৰ লগত সদায় জীয়াই আছে। বৰমা নেকান্দিব আপুনি। বাবলু তই কেলে তই গলি মোক? মা নেকান্দিবা তুমি, মই সদায় তোমাৰ লগত আছো। মোক মুক্তি দিয়া। মই বহুত কষ্টৰে ইমান বছৰৰ পৰা ঘূৰি ফুৰিছো। মোক মুক্তি দিয়া এতিয়া। মোক মুক্তি দিয়া মা। মোৰ দোষীক শাস্তি দিয়া। মই বহুত কষ্টৰে ঘূৰি ফুৰিছো। মোক মুক্তি দিয়া। বাবলু কোৱা এতিয়া, সেইদিনা কি হৈছিলে তুমি বাহিৰলৈ ওলাই অহা পাছত? কোৱা বাবলু, মোৰ বোপাইটো কি হৈছিলে সেইদিনা তোৰ লগত? যিয়ে আমাৰ গোটেই পৃথিৱীখন কাঢ়ি লৈ গ'ল আমাৰ পৰা। বাবলু কি হৈছিলে তোৰ লগত সেইদিনা? আমি খেলি থাকোতে ভিতৰত বাহিৰৰ পৰাই কোনোবাই মাতিছিল। মই ওলাই আহিছিলো মা, তুমি আৰু বাবা আহিছা বুলি। কোনেনো মাতিলে মোক? কোনো নাইচোন বাহিৰত। বাবা মা তোমালোক আহিলা নেকি? বাবলু পোনা খুৰা আপুনি আহিছে। মই আকৌ মা আৰু বাবা আহিছে বুলিহে। পোনা খুৰা আহক ভিতৰলৈ আহক। নেযাওঁ বাবলু, মই ভিতৰলৈ নাযাওঁ। মা আৰু বাবাক লগ কৰিবলৈ আহিছিলো। সিহঁতক ইমান দিনৰ পৰা কৈ থকা কামটো কৰা নাই যে সিহঁতি, সেইকাৰণে লাষ্ট ৱাৰ্ণিং দিবলৈ আহিছিলো। ঘৰত নাই নেকি মা আৰু বাবা? নাই, ঘৰত নাই। কোনোৱে নাই ঘৰত। মইহে আছো আৰু পুতুকণ বেলুৱাহঁত আছে। আমি খেলি আছো ভিতৰত। মাৰ আৰু বাপেৰে বুজি নাপায় নেকি হা? সেই গাঁৱৰ সেই ৰাস্তা কাষত থকা মাটিকেইটা মোৰ হয়, মোৰ। গম পাইছনে নাই? সেইকেইটা এৰি দিবলৈ ক ভালে ভালে, অতি সোনকালে দৌৰিলত
চহী কৰি দিবলৈ ক, নহলে কথা বেয়া হৈ যাব। এইকেইডৰা বিকি যি পইচা পাম সেয়া মই পাম। এনেও তহঁতি ইমান সোপা মাটি পালি আছো, আৰু কি মাটি লাগে তহঁতক? হা, পুনা খুৰা, আপুনি গালি কেলে পাৰিছে? মোৰ ভয় লাগিছে। মাৰ আৰু বাপেৰে মোক বহুত হাৰা শাস্তি দিছে এইকেইদিন। সেই গীতৰা মাটি পিতাই তহঁতৰ বাপেৰৰ নামত লিখি থৈ গলেও মই ল'ম সেই গীতৰা। কৈছোৱেচোন, তাৰ পৰা সামান্য কিবা এটা দি থৈ যাম বুলি তহঁতক। তাৰপিছতো মোৰ বাপেৰে কৈ আছে তোৰ কাৰণে ৰাখিব নহয়। ডাঙৰ হলে নহলে ল'ৰাটোৱে কি খাব? আৰে হা, ইমান সোপা কেলে লাগে তহঁতক? এইসোপা গাঁৱৰ মাটি আছে তহঁতৰ, আৰু সেইবোৰ মাটি কেলে লাগে? হা, কৈ দিবি ভালে ভালে, যাতে দলিলত চহী কৰি দিয়ে, নহলে কথা বেয়া হব। ইমান যে মোৰ কামনি কৰি আছে ইহঁতি, ভালে ভালেতো মাটিকেইটা মোক কেতিয়াও নিদিব। আৰু তাতে পুতেকলে সাজিছো বুলি কৈছে। যদি কেনেবাকে বাবলুৱে নাথাকে, তেতিয়াতো সিহঁতি সেই মাটিকেইডৰাক লৈ কেতিয়াও টনা অজা কৰি নাথাকে, সহজেই চহী কৰি দিব দলিলত। যদি খাবলৈ মানুহে নাথাকে, তেতিয়া মাটিক লৈ টনা অজোৱা কৰি কি লাভ আছে? পাই গলো বুদ্ধি। বাবলু, তোলে মই চকলেট এটা আনিছিলো নহয়, দিবলৈ পাহৰিয়ে গলো। চাও এফালে ওলাই আছোন। কি চকলেট আনিছিলে মোলে পুনা খুৰা? গৈছো, কেইটা আনিছিলে? মোলে কেইটা চকলেট আনিছে পুনা খুৰা? আমি কেইবাটাও আছো, চবে একেলগে খামগে। দিয়ক, চকলেটটো দিয়ক। দিম আকৌ, তোলেহে আনিছো। নিদি কাক দিমনো? তোৰ কাৰণে বৰ দিগদাৰ হৈছে গম পাইছো বাবলু। তই আছ কাৰণে মা বাপেৰে ইমান মাটিডোখৰ লগত লাগি আছে। তই নাথাকিলেতো লাগি নাথাকিলেহেঁতেন। যদি তই নাথাক, তেতিয়া মা বাপেৰে মাটিকণৰ লগত লাগিও নাথাকে। সেয়েহে যা তই। মোৰ এইবোৰ কাম কৰিবলৈ মন নাছিলে। তহঁতি মোক মজবুৰ কৰিছিলি। হয়তো বল পৰি আছে, গতিকে এতিয়া ভাবিব চবে সি বলটো আনিবলৈ গৈ পুখুৰীত সোমাই মৰি থাকিলে। বেচেৰা বাবলুটো। আৰু তাৰ পাছত মা, মই একো নেদেখা হৈ গৈছিলো। চব আন্ধাৰ হৈ গৈছিল। মোক কোনেও নবচালে মা। ফুটুকন পেলোৱা পেন খোলা শুনিছ? সিহঁতি মোক মৰিবলৈ এৰি দিলে পানীতে। মই তাতে থাকিলো। মই আন্ধাৰতে থাকিলো, পানীৰ তলত। সঁচাকে দেই, তেজৰ সম্পৰ্ক থকা মানুহবোৰো এনেকুৱা হ'ব পাৰেনে বাৰু? বাবলু, তই এবাৰ নিচিঞৰিলি কিয়? বাবলু, তই এবাৰ চিঞৰাহেঁতেনে আমি ওলাই আহিলোহেঁতেন। অকমান আমি আগত যদি ওলাই আহিলোহেঁতেন বাবলু, সেইদিনা তোৰ লগত তেনেকুৱা কেতিয়াও নহ'লেহেঁতেন চাগে। বাবলু, আমি যদি পাৰিলোহেঁতেন, তোক নবচালোহেঁতেন নি বাৰু কচোন? তোক আমি কেতিয়াও তেনেকে নেৰিলোহেঁতেন। সম্পত্তি, টকা পইচা লোভত মানুহে সঁচাকে কি কৰিব পাৰে? মোৰ বুকুৰ আমঠু তোক লৈ গ'ল। সি যদি ভালকে ক'লেহেঁতেন দি দে বুলি, দি দিলোহেঁতেন চব। কিন্তু সেনেকে সি আমাৰ ওচৰত কেৱল সেই মাটিডোখৰে আছিলে। সেইকণতে এওঁ খেতি কৰিছিলে। দুবেলা দুমুঠি খাবলৈ হৈছিলে সেই মাটিকণৰ কাৰণে। আমি সেইকাৰণে মাটিকণ দিব বিচৰা নাছিলো। অকল সেইকণেই আছিল মোৰ ল'ৰাটো ভৱিষ্যত চাই পেলাই। কিন্তু সিহঁতি ল'ৰাটো যোৱাৰ পিছত সেইবোৰ চব এৰি দিলো। লৈ গ'ল চব লৈ যাওক। মোৰ ল'ৰাটোক লৈ গ'ল সিহঁতি। নৰকত পচি মৰিব। নব, এতিয়া আৰু কন্দা সময় নহয়। আপুনি ইমান বছৰে বহুত কান্দিলে, আৰু এতিয়া কান্দিব নালাগে। এতিয়া সেই নৰপিশাচটোক শাস্তি দিয়াৰ সময়। বাবলু, তুমি অতদিনে সেই নৰপিশাচটোক কেলে শাস্তি দিয়া নাই? তুমি যে ইহঁত চাৰিটাৰ লগত লাগি আছা, গাঁৱৰ মানুহক
তুমি অশান্তি দি আছা কি কাৰণে বাবলু সেইটো কেলে ৰাতিয়ে টেটু মুচুৰি পেলাই মাৰি পেলাবগে নোৱাৰিলি তই হে যিটো অপৰাধী সেইটোক সেই মুকলি আকাশৰ তলত এৰি দিছ আৰু যিকেইটা নিৰ্দোষী সেইকেইটা পাছত লাগি আছ তই ক'ত আছে সেইটো পোনাক আজি পোনা নুলিয়াবলৈ হলে নহয় মোৰ নামো পেটুৱা নহয় তাক গছকত মাৰিম মই গছকত মা মোৰ মৃত্যুৰ পাছতে তোমালোকে মোৰ মৈশালীত এডাল ৰছী বান্ধিছিলা যাৰ বাবে মোৰ আত্মাটো এই গাঁওখন এই ঠাইখন এৰি বেলেগ কলৈকো যাব পৰা নাই আজিলৈকে মই বহুত চেষ্টা কৰিছো কিন্তু নোৱাৰিছো আৰু সেই মানুহটো কেতিয়াও অহা নাই ইমান বছৰে এই ঠাইলৈ নহ'লে অতদিনে মই নিজে নিজৰ মুক্তি ললোহেঁতেন নিজে ন্যায় ললোহেঁতেন সেই পোনাৰ কোনো খা খবৰেই নাই ঠিকেই সি সেই সা সম্পত্তিবোৰ যেতিয়ালৈকে নললে তেতিয়ালৈকে ইয়ালৈকে আহি থাকিলে যেতিয়া সেইবিলাক বস্তু পাই গল সি চব পাহৰিলে সি আনচাৰি ককায়েকৰ মৃত্যুটো নাহিলে সেইটো আৰু মানুহ খাইত পৰে নে চহৰত একদম অট্টালিকা বনাই সুখেৰে জীৱন যাপন কৰি আছে ইয়াত এটা পৰিয়াল ধ্বংস কৰি সেইটোক কৈছো নহয় সেইটোক আইনে একো শাস্তি দিব নোৱাৰে সেইটোক পইচা থকা মানুহ কেইদিনমান জেললৈ যাব তাৰপিছত পটককে ওলাই আহিব তাক সেই বাবলুক এৰি দিব লাগে বাবলুৱে শাস্তি দিব নিজে কি দিয়ে সি ঠিকে কৈছে আপুনি পেটুৱা দা সেই মানুহটোক আমি আৰু ন্যায় শাস্তি দিব পৰা অধিকাৰেই নাই আমাৰ হাতত সি তাতকে বহুত ডাঙৰ কিবা শাস্তি পাব লাগে সেই শাস্তি দিব কেৱল বাবলুৱে বাবলু তুমি চিন্তা নকৰিবা আমি এতিয়া সেইডাল ৰছী খুলি দিম আৰু সেই মানুহটো য'তেই আছে তাক তুমি এনেকুৱা শাস্তি দিয়া সি যাতে তাৰ সকলো পাপৰ ফল এই জনমতে লাভ কৰে মা তুমি কোৱা মই কি শাস্তি দিওঁ পোনা খুৰাক বোপাই মোৰ এতিয়া একোৱেই নাই নিজৰ বুলিবলৈ কেৱল কেইটামান খাই উশাহটো লৈ জীয়াইহে আছো কোনোৱে নাই কিন্তু তই ইমান দিনে যে ন্যায় পোৱা নাই সেইটো কাৰণে মই হয়তো জীয়াই আছো ইমান দিনে বোপাই তই যি শাস্তি দিব বিচাৰ সেই মানুহটোক সেই শাস্তিকে দেগে যা মই কৈছো এজনী মাকৰ বুকু উদং কৰিলে সি দেউতাৰক মৃত্যু সিয়ে দিলে যা তই যি শাস্তি দিয় দেগে আৰু মুক্তি লাভ কৰি দেউতাৰ ওচৰলৈ যাগে যা মা তুমি ভালে থাকিবা মই আহিছো মই দেউতাৰ লগত ভালে থাকিমগে যোৱা বাবলু যোৱা তুমি যোৱা আমি এতিয়াই তোমাক খুলি দিম এই বান্ধনৰ পৰা যোৱা তুমি মুক্তি লাভ কৰা বাবলু যাগে আকৌ পাছৰ জনমত একেলগে আমি বন্ধু হ'ম তেতিয়া কিন্তু তোক আমি আমাৰ পৰা আঁতৰি যাবলৈ নিদিওঁ বাবলু য'তে থাক ভালকে থাকিবি বাবলু তহঁতিও বেয়া নাপাবি ফুটুকন পেন খোলা ভেলুৱা শুনিছৰ তহঁতৰ লগত মই মিছাতে কিবা কৰিবলৈ লৈছিলো হয়তো ইমান দিনে মই মুক্তি নোপোৱা কাৰণে তহঁতকে দোষী বুলি ভাবিছিলো কাৰণ মই আচল দোষীটোক শাস্তি দিব পৰা নাছিলো মই এতিয়া আহিছো বহুত শাস্তি দিবি বাবলু বহুত শাস্তি দিবি তাক সুদাই নেৰিবি বাবলু সুদাই নেৰিবি বাবুল দা বলক আপুনিয়ে মই খালি ৰছীডাল খুলি দিওঁগে বিগ ব্ৰেকিং নিউজ চহৰৰ নামী দামী বিজনেছমেন পোনা ভট্টাচাৰ্যা তেওঁৰ আচলতে কালি আচৰিতভাৱে মৃত্যু ঘটিছে তেওঁ বডিটো প্ৰায় 1000 পিচেছ কৰি কোনোবাই গোটেইখন টুকুৰাকৈ গোটেই ঘৰটোত পেলাই দিছে এনেকুৱা মৃত্যু কোনে দিব পাৰে পুলিচে এতিয়ালৈকে যদিও তদন্ত আৰম্ভ কৰি দিছে কিন্তু এতিয়ালৈকে কোনো তথ্য পোৱা নাই আচলতে পুলিচেও কৈছে যে এয়া কোনো মানুহৰ কাম হ'বই নোৱাৰে কাৰণ ইয়াৰ লগতে পোনা ভট্টাচাৰ্যৰ কিছুমান দুৰ্নীতি বেয়া কাম আৰু লগতে অপৰাধ তাৰ লগে লগে ওলাই পৰিছে সি
ঈশ্বৰ কি এক আচৰিত মৃত্যুদণ্ড দিছে সঁচাই কি আচৰিত সেই গোটেইকেইদিন যে দিনে ৰাতিয়ে টোপনি ক্ষতি হৈছে বাবুল দা মই গৈ থাকো দিয়ক আৰু এতিয়া ঘৰতো চিন্তা কৰি আছে কালি তাতে ইয়াতে থাকি দিলো যা যা বুলি আজিৰ পৰা আৰু চিন্তা নাই সেইটোৱে এতিয়া আৰু চিন্তা কোনো কথা নাই তাকেহে এতিয়াহে পেটলে ভাত মুঠি যাব দেই ভালকে সঁচাকে দেই সেই নিষ্পাপ ল'ৰাটোক যে আমি যে সকলোৱে মিলি পেলাই শান্তি দিব পাৰিলো সঁচা দেই এতিয়া মাকজনীয়েও বাৰু কম শান্তি পাবনে মনতে বলিন্দা এতিয়া বাবলু ক'লৈ গ'লগে চাগে পুতুকণ বাবলু এতিয়া মুক্তি পালে নহয় সি গ'লগে আৰু সি কেতিয়াও নাহে আকৌ পৃথিৱীলৈ সি স্বৰ্গলৈ গুচি গ'লগে মই গৈ থাকো তেন্তে দেই ল'ৰা মুখ হাত ধুই লহিয়া মই চাহ আকোংগে ধুনীয়াকৈ খাই ল'বি মেগীও বনাইছোঁ লগতে ব'লা মোকো দিবা মেগী অকণ আজি ময়ো খাম তেন্তে বন্ধু বান্ধৱীসকল বাবলু কাহিনীটো আজি ইমানতে সমাপ্ত পৰিছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু গোটেই ভিডিঅ'কেইটাত ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আৰু চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব বাই বাই আকৌ নতুন ভিডিঅ'ত লগ পাম মা তুমি মেগী